নাজিৰাত দুজন বিশিষ্ট ব্যক্তিক সমাজ হিতৈষী বঁটা 2025 প্ৰদান। সদ্যগঠিত নাজিৰা সাংবাদিক মঞ্চৰ তৰফৰ পৰা বুধবাৰে নাজিৰাৰ দুজন বিশিষ্ট প্ৰবীণ সাংবাদিক সমাজ হিতৈষী 2025 বঁটা আগবঢ়োৱা হয়। নাজিৰাৰ প্ৰবীণ সাংবাদিক বীৰেন শৰ্মাৰ লগতে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুজ ৰাজখোৱাক উক্ত বঁটা প্ৰদান কৰে নাজিৰা সাংবাদিক মঞ্চই। উল্লেখযোগ্য যে নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা হোমিওপেথিক চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত হোৱাৰ উপৰিও নাজিৰাৰ পৰা একালত সংবাদ সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে গীত প্ৰবন্ধ আদি ৰচনাৰে জনসমাদৃত বীৰেন শৰ্মাৰ বাসগৃহত উপস্থিত হৈ প্ৰবীণ সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ নাজিৰা সাংবাদিক মঞ্চৰ সমূহ বিষয় ববিয়ায়। একেদৰে নাজিৰা গেলেকীৰ ত্ৰিবেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা তথা নাজিৰা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অনুজ ৰাজখোৱাৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনলৈ অৰিহণা আগবঢ়োৱাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই বিভিন্ন বঁটা লাভ কৰা অনুজ ৰাজখোৱা দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছে। দুয়োগৰাকীকে জনহিতৈষী বঁটা 2025 আগবঢ়োৱাত আত্মসুখী অনুভৱ কৰা বুলি ব্যক্ত কৰে পুৰোধা ব্যক্তি দুগৰাকীয়ে। পাহৰি গ'লোঁ আৰু এতিয়া মই হায়াৰ ছেকেণ্ডেৰী স্কুলখন অসমীয়া কি মই পাহৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী মই আছিলোঁ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুলৰ কি আহিলোঁ পাহৰি গ'লোঁ। মানে হেডমাষ্টাৰ নহয় কি বুলি আছিলে ভাৰপ্ৰাপ্ত অধ্যক্ষ। হ'ব পাৰে সেইমতে ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলোঁ। এতিয়া এই খুলিয়াব নোৱাৰোঁ, অকণমান যাওঁ মাতটো কিবা হৈ গ'ল আৰু কথাটো মাজতে শুনো মাজে নুশুনো মোৰ কিবা নিচিনা হৈছে। মই মাজতে সংবাদ সাহিত্য সংস্কৃতি শিক্ষা এই কেউ দিশতে সমাজলৈ অনবদ্য যি অৱদান সেই অৱদান আগবঢ়োৱা আমাৰ নাজিৰাৰ বিশিষ্ট ব্যক্তি দুগৰাকীক নাজিৰা সাংবাদিক মঞ্চই এইবছৰ সমাজ হিতৈষী বঁটা 2025 প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই অনুসৰি আজি তেখেতলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি সকলোৱে ৰাইজৰ সহযোগিতাত আজি তেখেতসকলৰ দুইজন বৰেণ্য ব্যক্তি বীৰেন শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলো শ্ৰদ্ধাৰ অনুজ ৰাজখোৱা ডাঙৰীয়াৰ গৃহত আহি আমি বঁটাটি প্ৰদান কৰিলোঁ আৰু আমি আশা কৰোঁ যে আমি অনাগত সময়ত নতুন যি সংস্থা আমাৰ সাংবাদিকসকলৰ সেই সংস্থাই সমাজ জীৱনলৈ সমাজ সংস্কৃতি সাহিত্য সংবাদ এই ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াব তেখেতসকলক প্ৰতি বছৰে আমি এনেধৰণে সমাজ হিতৈষী বঁটা প্ৰদান কৰি যাম। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অৱ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছা।